ডিয়াৰ ষ্টুডেণ্ট, আজি চেপ্টাৰ 11 4 নম্বৰ পাৰ্টটো আমি আলোচনা কৰিম, য'ত তোমালোকে টুলছ অফ ৰিকমেণ্ডেড DNA টেকনলজি পাবা। কাৰণ DNA টেকনলজি একোটা প্ৰচেছবিলাক যেতিয়া আমি কোনো এটা এক্সপেৰিমেণ্ট কৰিম, তাত কি কি টুলছ ব্যৱহাৰ কৰা হয় সেইটো প্ৰথমে জানি লোৱাটো খুব দৰকাৰী। যিহেতু টুলছ নহ'লে তোমালোকে বায়'টেকনলজি কোনো এটা এক্সপেৰিমেণ্ট কৰিব নোৱাৰিবা। আৰু মেক্সিমাম কুৱেশ্যন ধৰি লোৱা 70% মান কুৱেশ্যন অকল টুলছবিলাকৰ ওপৰতে আহে। গতিকে কি কি টুলছ ব্যৱহাৰ হয় আমি চাওঁ আহা। এটা RNA টেকনলজিৰ কাৰণে সৰ্বপ্ৰথমে লাগিব এনজাইমছ, তাৰপিছত লাগিব ক্লোনিং ভেক্টৰ আৰু এটা কম্পিটেণ্ট হোষ্ট। গতিকে এনজাইমছ, ক্লোনিং ভেক্টৰ, কম্পিটেণ্ট হোষ্ট প্ৰতিটোৰ পৰা সমানে সমানে কুৱেশ্যন আহিব পাৰে। গতিকে প্ৰতিটো বিষয়ে আমি অলপ ডিটেইলছ ষ্টাডি কৰিম। গতিকে সকলোতকৈ প্ৰথমতে এনজাইমছটো খুব ইম্পৰ্টেণ্ট। গতিকে কি কি প্ৰকাৰ এনজাইমছ ব্যৱহাৰ কৰা হয়? ৰেষ্ট্ৰিকশ্যন এনজাইমছ। যেতিয়া ৰেষ্ট্ৰিকশ্যন এনজাইম আৱিষ্কাৰ কৰিলে, তেতিয়া কি হ'ল? RNA টেকনলজি খুব এডভান্স হৈ গ'ল, এটা গতি পালে। গতিকে ক'ব পৰা যে এক্সপেৰিমেণ্টে এটা নতুন ৰূপ পালে, তাৰমানে এটা নতুন ব্ৰাঞ্চ মুকলি হ'ল। DNA মেনুপুলেশ্যনৰ এটা নতুন ব্ৰাঞ্চ। আগতে কি হৈছিলে, তাক মেনুপুলেট কৰা, DNAটো মেনুপুলেট কৰাটো অসম্ভৱ বুলিয়ে ভবা হৈছিলে। কিন্তু যেতিয়া এনজাইমছবিলাক বিজ্ঞানীসকলে বিচাৰি পালে, প্ৰকৃতিত মানে এনজাইমবিলাক নতুন নিজেই আছিলে। প্ৰকৃতিত ইয়াৰ বেক্টেৰিয়াগাত পোনপ্ৰথমে এনজাইমছবিলাক পোৱা গৈছিলে, নেচাৰেলি পোৱা গৈছিলে। কিন্তু কি হ'ল, যেতিয়া বৈজ্ঞানিকসকলে দেখিলে যে ৰেষ্ট্ৰিকশ্যন এনজাইমছ বুলি কিছুমান এনজাইম আছে বেক্টেৰিয়াত পোৱা, যিবিলাকে DNA এটা মেনুপুলেশ্যনত সহায় কৰে। গতিকে এই বস্তুটো, এই এনজাইমছবিলাক যেতিয়া বিজ্ঞানীসকলে হাতত পৰিল, তেতিয়া এই ৰিকমেণ্ডেড DNA টেকনলজি এটা নতুন অধ্যায় আৰম্ভ হ'ল। গতিকে ৰেষ্ট্ৰিকশ্যন এনজাইমছক তোমালোকে মলিকুলাৰ চিজাৰ, যি DNA কাটিব পাৰে, কিছুমান জেগাত DNAটো দুভাগত বিভক্ত কৰিব পাৰে। গতিকে ৰেষ্ট্ৰিকশ্যন এনজাইমছ আমি আৰু পিছলৈ ডিটেইলছকৈ পঢ়িম। তাৰপিছত পলিমাৰেজ এনজাইমটো পালে। পলিমাৰেজ এনজাইম এটা এনেকুৱা এটা এনজাইম যি DNAটো নতুন DNA চিন্থেচিছত সহায় কৰে। তোমালোকে ৰিপ্লিকেশ্যন পঢ়িবা। ৰিপ্লিকেশ্যনত কি হয়, পলিমাৰেজ এনজাইমৰ মেইন ফাংচন আছে। গতিকে পলিমাৰেজ এনজাইমৰ ফাংচন তোমালোকে RNA টেকনলজিটো পাবা। গতিকে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্সত তোমালোকে পলিমাৰেজ এনজাইমৰ বিষয়ে অলপ পঢ়িবলৈ পাবা। তাৰপিছত আহিলে লাইগেজ এনজাইম। যেনেকৈ ৰেষ্ট্ৰিকশ্যন এনজাইমে কি হয়, দুটা DNA কাট কৰে। সেই কাট কৰা DNAটোক জইন কৰিবলৈ লাইগেজ এনজাইম ব্যৱহাৰ কৰা হয়, যেনে T4 DNA লাইগেজ। গতিকে ৰেষ্ট্ৰিকশ্যন এনজাইমছ, পলিমাৰেজ এনজাইমছ এণ্ড লাইগেজ এনজাইমছ, এই তিনিটাৰ পৰা তোমালোকে প্ৰতি বছৰ কুৱেশ্যন পাবা। গতিকে ইয়াৰ ওপৰত তোমালোকে এটা শ্বৰ্ট নোট বনাই ৰাখিবা। ৰেষ্ট্ৰিকশ্যন এনজাইম কি, পলিমাৰেজ এনজাইম কি, লাইগেজ এনজাইম কি, এইটো জনাটো তোমালোকৰ খুব দৰকাৰী, কাৰণ এইটো এটা চেপ্টাৰটো এটা মেইন পাৰ্ট হয়। তাৰপিছত আমি যিহেতু বেক্টেৰিয়াৰ ওপৰত পঢ়িবলৈ পাম, গতিকে বেক্টেৰিয়ানো কি? বেক্টেৰিয়া হৈছে এটা প্ৰ'কেৰিয়াটছ। ই কি হয়, এটা ৱেল ডিফাইন নিউক্লিয়াই নাই। গতিকে মেমব্ৰেন বাউণ্ড অৰ্গেনেলি আছে উইথ ক্ৰম'জোম কম্প'জ অফ এ ছিংগুল ক্ল'জ DNA চাৰ্কল। তোমালোকে বেক্টেৰিয়াৰ বিষয়ে পঢ়িছা আগত। বেক্টেৰিয়াৰ কোনো নিৰ্দিষ্ট এটা কোষ নাই, কোষ কেন্দ্ৰ নাই। সেইকাৰণে তাক কোৱা হয় প্ৰকোষৰ কেন্দ্ৰীয়। যাৰ এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকিব, মানে নিউক্লিয়াছ থাকিব, তাক কোৱা হয় ইউকেৰিয়াটছ। গতিকে বেক্টেৰিয়া এটা হৈছে প্ৰ'কেৰিয়াটছ। লেকিং মানে ইয়াত ৱেল ডিফাইন এটা নিউক্লিয়াছ নাথাকে। যিটো সংকোষ কেন্দ্ৰীয়ত থাকে, ইয়াত সেই নিউক্লিয়াছটো পোৱা নাযায়। কিন্তু মেমব্ৰেন বাউণ্ড অৰ্গেনেলি, কিন্তু চেল ৱাল আছে উইথ ক্ৰম'জোম কম্প'জ অফ এ ছিংগুল ক্ল'জ DNA চাৰ্কল। ইয়াৰ যিটো জেনেটিক মেটেৰিয়েল, সেইটো যিহেতু আমি জানো যে সংকোষ কেন্দ্ৰীয় ক্ষেত্ৰত কি হয়, নিউক্লিয়াছৰ ভিতৰত ক্ৰম'জোম পোৱা যায়, কিন্তু ইহঁতত উইথ এ ছিংগুল ক্ল'জ DNA চাৰ্কল, এটা DNA মলিকুলে এনেকৈ খুব কম্পেক্টে থাকে। তাক তোমালোকে নিউক্লিয়ইড বুলিও ক'ব পাৰা। ইয়াত কোষ কেন্দ্ৰত যিহেতু নাথাকে, সেইকাৰণে ইয়াত চাইটোপ্লাজমতে নিউক্লিয়ইডটো এডোখৰ জেগাত কম্পেক্ট হৈ পিনে কম্পেক্ট হৈ পিনে এডোখৰ জেগাত থাকে। গতিকে ইয়াৰ উপৰিও আমি কি পাওঁ, প্লাজমিড পাওঁ, এক্সট্ৰা ক্ৰম'জোমেল DNA। নিউক্লিয়ইড DNA উপৰিও, এইখিনি উপৰিও আমি
আৰু এঠাইত ডিএনএ পাওঁ, সেই ডিএনএটো কোৱা হয় এক্সট্ৰা ক্ৰমোজোমেল ডিএনএ। ক্ৰমোজোমৰ বাহিৰত থকা ডিএনএ ই চাৰ্কুলাৰ হয়, তাক কোৱা হয় প্লাজমিড। গতিকে এই প্লাজমিড ইজ এ স্মল চাৰ্কুলাৰ ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ মলিকুল। যেনেকৈ নিউক্লিয়াৰ ডিএনএটো ডাবল ষ্ট্ৰেণ্ডেড, এই প্লাজমিডটো হৈছে এটা ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ মলিকুল that is distinct from a cell chromosomal DNA। ইয়াৰ পৰা সম্পূৰ্ণ পৃথক আৰু ডিষ্টিংক্ট হয়। গতিকে প্লাজমিড হৈছে এটা এক্সট্ৰা ক্ৰমোজোমেল ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ মলিকুল আৰু ই নেচাৰেলি এক্সিষ্ট ইন বেক্টেৰিয়েল চেল। ইয়াত বেক্টেৰিয়েল চেলত নেচাৰেলিয়ে থাকে। গতিকে প্লাজমিডটো ইয়াত মই দেখাইছো, চোৱা এটা প্লাজমিড দেখিবলৈ এনেকুৱা হয়। গতিকে বেক্টেৰিয়ানো নিউক্লিয়াৰ থকাৰ উপৰিও এক্সট্ৰা ক্ৰমোজোমেল ডিএনএ ইন দ্য ফৰ্ম অফ প্লাজমিড কিয় ললে, কিয় আছে, সেইটোৰ বিষয়ে আমি পঢ়িবলৈ পাম। গতিকে তোমালোকে প্লাজমিড বুলি যদি কয়, এই লাইনটোকে তোমালোকে মনত ৰাখা। A plasmid is a small circular double stranded DNA molecule that is distinct from a cell chromosomal DNA। যেনেকৈ লিখা আছে তেনেকৈ তোমালোকে কপি লিখি থবা, এইটো 1 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহে কেতিয়াবা, what is plasmid। নেক্সট যেনেকৈ আমি বেক্টেৰিয়াৰ বিষয়ে পঢ়িলো, আৰু এটা পাবা what is bacteriophage। এইবিলাক সিটোৰ লগত সিটো লিংক আছে, সেইকাৰণে মই এইবিলাক চুই গৈছো প্ৰতিটো বিষয়ে অলপ অলপকৈ। তোমালোকে এটাই কাম কৰিবা, এইবোৰ মনত ৰাখিব চেষ্টা কৰিবা। কিতাপত এইখিনি নাই, কিন্তু নাম আছে, কিন্তু সেই নামটো যিহেতু বুজি নাপাবা, তোমালোকক কনচেপ্টবোৰ ক্লিয়াৰ নহ'ব, সেইকাৰণে অলপ অলপকৈ প্ৰতিটো বস্তুটো মই বেচিক্সখিনি কভাৰ কৰিছোঁ। গতিকে বেক্টেৰিয়োফাজ কি হয়, যেতিয়া ভাইৰাছ মলিকুলে, যেতিয়া ভাইৰাছে যিহেতু ভাইৰাছ এটা কি হয়, নন লিভিং অৰ্গেনিজম, নন লিভিং মেটেৰিয়েল বুলি ক'ব পাৰা, যাৰ অকল জেনেটিক মেটেৰিয়েল ইন দ্য ফৰ্ম অফ RNA আছে, ইন দ্য ফৰ্ম অফ RNA, কোনো চেল নাই। গতিকে ভাইৰাছৰ বিষয়ে অলপ তোমালোকে মোষ্ট প্ৰবেবলি ফাৰ্ষ্ট এড পাইছা। গতিকে জেনেটিক মেটেৰিয়েল RNA ডালে সিহঁতৰ ভাইৰাছটো ইন দ্য ফৰ্ম অফ RNA জেনেটিক মেটেৰিয়েল থাকে, DNA নাথাকে, RNA থাকে। সিহঁতৰ কোনো এটা প্ৰপাৰ চেল নাথাকে, কোষ বেৰ নাথাকে, কোষ নাথাকে। যেতিয়া এই RNA মলিকুলটো এটা জীয়াই থাকিবলৈ হষ্ট লাগিব, ইহঁতে বেক্টেৰিয়াক এটেক কৰে, ইনফেক্ট কৰে। যেতিয়া ভাইৰাছে এটা বেক্টেৰিয়াক এটেক কৰি পিনে ইয়াত হষ্টটো অকুপাই কৰে, বেক্টেৰিয়াটো অকুপাই বা বেক্টেৰিয়াৰ ভিতৰত এটেক কৰে, তাক কোৱা হয় বেক্টেৰিয়োফাজ। এই বেক্টেৰিয়োফাজ ইজ এ টাইপ অফ ভাইৰাছ ডেট ইনফেক্ট বেক্টেৰিয়া। বুজি পালা? In fact, the word bacteriophage literally means bacteria eater because bacteriophage destroy their host cell. A bacteriophage are composed of a nucleic acid molecule that is surrounded by protein structure. গতিকে যেতিয়া তোমালোকে দেখিবা ভাইৰাছটো, যেতিয়া এইটো এটা বেক্টেৰিয়োফাজ, ইয়াত ফটোটো আছে, এইটো চোৱা এটা বেক্টেৰিয়োফাজে এটা বেক্টেৰিয়াক এটেক কৰিছে, এইটো এটা বেক্টেৰিয়া হয়। ই কি কৰে, এইটো ভাইৰেল জিনম হয়। নেক, টেল টিউব, টেল ফাইবাৰ, টেল, এইবিলাকে হৈছে এটা বেক্টেৰিয়োফাজৰ বিভিন্ন পাৰ্টছ। আৰু ইহঁতে কি হয়, বেক্টেৰিয়া ইটাৰ, ইহঁতে এটা বেক্টেৰিয়াৰ ওপৰত জীয়াই থাকিব পাৰে, মানে বেক্টেৰিয়াৰ ওপৰত জীয়াই থাকে। গতিকে বেক্টেৰিয়োফাজ কি আৰু বেক্টেৰিয়া কি তোমালোকে অলপ চাবা। গতিকে যিহেতু চব কভাৰ কৰিব নোৱাৰি এখন শ্লাইডত, ইয়াত তোমালোকে এটা বেছিক আইডিয়া পাবা। এইটো এটা হৈছে বেক্টেৰিয়োফাজ। সি প্ৰথমতে আহি পিনে বেক্টেৰিয়াৰ ওপৰত বহিলে। বেক্টেৰিয়া এইটো এটা জেনেটিক মেটেৰিয়েল হয়, নিউক্লিয়ইড বুলি ক'ব পাৰা। এই ৰাউণ্ডকে গোলকে আছে যে, আৰু ৰঙাকে এৰি দিয়া যিটো জেনেটিক মেটেৰিয়েল, সেইটো আছে ভাইৰেল জিনম, RNA মলিকুল। তাৰপিছত ই কি হয়, বেক্টেৰিয়াৰ যিটো নিউক্লিয়ইড বা জেনেটিক মেটেৰিয়েলত ই ইণ্টিগ্ৰেট হৈ যায় আৰু ইয়াক ডাইৰেক্ট কৰে ইহঁতৰ কিছুমান মেটেৰিয়েলছ, প্ৰটিন চিন্থেচাইজ কৰিবলৈ বেক্টেৰিয়েল জিনমক অৰ্ডাৰ দিয়ে, এই ভাইৰেল জিনমটোৱে দিয়ে। তাৰপিছত এনেকৈ ভাইৰেল জিনমটো ৰিপ্লিকেট হয় আৰু শেষত ই এছেম্বল হৈ পিনে বেক্টেৰিয়োফাজলৈ ৰূপান্তৰিত হয়। তাৰপিছত সিহঁতে ৰিলিজ হৈ সেই বেক্টেৰিয়েল চেলটো মাৰি পিনে ওলাই আহে। দেখিলানে কেনেকৈ এটা বেক্টেৰিয়োফাজে বেক্টেৰিয়া এটা ধ্বংস কৰে। গতিকে প্ৰচেছটো এইটোৱে, তোমালোকে বুজি পাইছা চাগে। যদি বুজি নাপায় আকৌ এবাৰ চাবা এই পাৰ্টটো।
আমি যেহেতু এনজাইমছত আছো গতিকে আকৌ কন্টিনিউ কৰিছো ৰেষ্ট্ৰিকশ্যন এনজাইমৰ বিষয়ে এই ৰেষ্ট্ৰিকশ্যন এনজাইমটো প্ৰথম আইচলেট কৰিছিলে WR ইন 1962 ইন বেক্টেৰিয়াৰ পৰা ইয়াক আইচলেট কৰিছিলে 1962 তে আৰু ইন 1972 স্মিথ নাথান wer awarded Nobel Prize for the discovery of restriction endonuclease স্মিথ আৰু নাথানক 1972 নোবেল প্ৰাইজ দিলে এন্ডোনিউক্লিয়াছটো ডিস্কভাৰ কৰাৰ কাৰণে যেহেতু ই বেক্টেৰিয়াতে আছিলে বেক্টেৰিয়াৰ পৰা আইচলেট কৰিছিলে ফাৰ্ষ্ট টাইম ইন 1962 তাৰপিছত ৰেষ্ট্ৰিকশ্যন এনজাইমছ আৰ প্ৰডিউচ বাই বেক্টেৰিয়া ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাক বেক্টেৰিয়াই প্ৰডিউচ কৰে এজ এ ডিফেন্স মেকানিজম এগেইনষ্ট ইনফেকশ্যন বাই বেক্টেৰিঅফাজ ইয়াত চোৱা তোমালোকে বেক্টেৰিঅফাজে বেক্টেৰিয়াটোক যেতিয়া এটা নতুন বেক্টেৰিঅফাজ চেলৰ ভিতৰত সিনথেসিস হ'ল এটা বেক্টেৰিয়াটো মাৰি পিনে ওলাই আহে কিন্তু হোল প্ৰসেছটোত এই বেক্টেৰিঅফাজটোৱে বেক্টেৰিয়েল জেনেটিক মেটেৰিয়েল বেক্টেৰিয়াটোকে ব্যৱহাৰ কৰিলে শেষত গৈ মানে এটা কথাত ক'বলৈ গ'লে ধোকা দিলে তাৰমানে শেষত গৈ ইহঁতে বেক্টেৰিঅফাজটোৱে নিজৰ প্ৰপাগেশ্যনৰ কাৰণে বেক্টেৰিয়েল চেলটো ব্যৱহাৰ কৰিলে শেষত বেক্টেৰিয়েল চেলটোকে মাৰি পিনে ওলাই গুচি গ'ল গতিকে বেক্টেৰিয়াই ভাবিলে এনেকুৱা কিছুমান উপায় আছে নি বেক্টেৰিয়াটোৱে ভাবিলে বেক্টেৰিঅফাজে নহয় বেক্টেৰিয়াটোৱে ভাবিলে যে এনেকুৱা কিছুমান উপায় আছে নি যি বেক্টেৰিঅফাজৰ যিটো RNA মলিকুল ৰঙাকে দেখিছা যে এই RNA মলিকুলডাল ধ্বংস কৰিব পাৰি নেকি গতিকে বেক্টেৰিয়াত এইটো এডাপশ্যন হ'ল এডাপশ্যন হোৱাৰ পাছত কি হ'ল ৰেষ্ট্ৰিকশ্যন এনজাইম বুলি এটা এনজাইম বেক্টেৰিয়াই সিক্ৰেট কৰিলে সিনথেসিস কৰিলে কি কাৰণে সিনথেসিস কৰিলে ডিফেন্স মেকানিজম এগেইনষ্ট ইনফেকশ্যন বাই বেক্টেৰিঅফাজ বেক্টেৰিঅফাজক যিটো ইনফেকশ্যন তাক বাধা দিবলৈ ইহঁতে এই এনজাইমটো সিনথেসিস কৰিলে ক্লিয়াৰ হ'ল বেক্টেৰিঅফাজ হয়তো BP লিখম বেক্টেৰিঅফাজ PSAG বেক্টেৰিঅফাজ বানানটো চাবা তোমালোকে বেক্টেৰিঅফাজ ই বেক্টেৰিয়াক ইনফেক্ট কৰে আৰু শেষত গৈ যেতিয়া প্ৰপাগেশ্যন হয় এই বেক্টেৰিয়াটো মাৰি থৈ যায় গতিকে বেক্টেৰিয়াই এনেকুৱা কিছুমান ডিফেন্স মেকানিজম ডেভেলপ কৰিলে যেনেকৈ সিনথেসিস অফ ৰেষ্ট্ৰিকশ্যন এনজাইম যি এই বেক্টেৰিঅফাজটোক ইনফেকশ্যনত বাধা প্ৰদান কৰিব গতিকে সেই এনজাইমটোৰ নাম হৈছে ৰেষ্ট্ৰিকশ্যন এনজাইম এটা কেনেকৈ কাম কৰে সেই বিষয়ে আমি পঢ়িম এতিয়া they restrict or prevent viral infection by degrading the DNA of invading virus এই লাইনটো পুৰা মনত ৰাখিবা ইহঁতে ভাইৰাল ইনফেকশ্যনটো প্ৰিভেন্ট কৰে বেক্টেৰিয়া প্ৰিভেন্ট কৰে দে মানে বেক্টেৰিয়া ইহঁতে প্ৰিভেন্ট কৰে ভাইৰাল ইনফেকশ্যনত বাই ডিগ্ৰেডিং ধ্বংস কৰি দিয়ে দ্য DNA অফ ইনভেডিং ভাইৰাছ এই ভাইৰাছটোৰ যিটো বেক্টেৰিঅফাজ ইহঁতৰ ডিগ্ৰেডিং DNAটোক ধ্বংস কৰি পিনে ইহঁতে নিজকে বচাই লয় গতিকে লাইনটো মনত ৰাখা then a restriction enzyme recognizes and binds to DNA বুজি পাইছানে এটা এটাকে বুজি পাব লাগিব এই ৰেষ্ট্ৰিকশ্যন এনজাইমটোৱে প্ৰথমতে কি কৰে ৰিকগনাইজ কৰে বোলে এইটো বেক্টেৰিয়েল DNA নে ভাইৰাল DNA সেইটো প্ৰথমতে ৰিকগনাইজ কৰিব তাৰপিছত চিনি পাব লাগিব না নহ'লে বেক্টেৰিয়াটোৱে নিজৰ DNAটোকে দেখোন কাটি পেলাব ৰেষ্ট্ৰিকশ্যন এনজাইমটোৱে ধ্বংস কৰি পেলাব ইয়াত কৈছে নহয় ৰেষ্ট্ৰিকশ্যন এনজাইম হৈছে DNA ডিগ্ৰেডিং এটা এনজাইম গতিকে সিনথেসিস হোৱাৰ পিছতে এই দেখোন বেক্টেৰিয়েল ওন DNAটোকে ডিগ্ৰেড কৰি দিব পাৰে গতিকে প্ৰথমতে সি ৰিকগনাইজ কৰিব যে কোনটো বেক্টেৰিয়েল DNA আৰু কোনটো ভাইৰাল DNA তাৰপিছত হ'ব বাইণ্ডছ টু DNA এই DNAটোত বাইণ্ড হ'ব যেতিয়া ৰিকগনাইজ কৰাৰ পিছত তাত বাইণ্ড হ'ব এট স্পেচিফিক নিউক্লিঅটাইড সিকুৱেন্স য'তে ত'তে বাইণ্ড নহয় হাইলাইট আন্ডাৰলাইন কৰা গোটেইকেইটা লাইনে তোমালোকে চোৱা মনত ৰাখা লাগিলে কপি এখনত লিখি লোৱা বাইণ্ডছ টু DNA প্ৰথমতে বাইণ্ডত ৰিকগনাইজ কৰিব তাৰপিছত ৰিকগনাইজ কৰাৰ পিছত বাইণ্ড কৰিব তাৰপিছত তাকো DNA ডালৰ য'তে ত'তে বাইণ্ড নকৰে স্পেচিফিক নিউক্লিঅটাইড সিকুৱেন্স কল ৰিকগনিশ্যন সিকুৱেন্স কি একমাৰ্ক or restriction site প্ৰথমতে ৰিকগনাইজ কৰিব বাইণ্ড হ'ব এটা স্পেচিফিক নিউক্লিঅটাইড সিকুৱেন্স তাৰপিছত সেই সিকুৱেন্সটো কোৱা হয় ৰিকগনিশ্যন সিকুৱেন্স
গতিকে মেকানিজম অফ একচন সেইটোৱে তাৰপিছত আহিলে the enzyme then cut both strands of the DNA within that sequence by cleaving the phosphodiester backbone of DNA এইটো এটা ইম্পৰ্টেন্ট লাইন এনজাইমটো তেতিয়াহ'লে এটা কাট কৰিব both strand দুইডাল ষ্ট্ৰেণ্ডক কাৰণ DNA ডাল তোমালোকে দেখিছানে এনেকুৱা ডাবল ষ্ট্ৰেণ্ডেড both strand মানে এডাল আৰু এডাল দুইডাল 3 prime to 5 prime 5 prime to 3 prime দুডাল আছে না এটো যদি 3 prime হয় এটো হৈছে 5 prime আৰু এটো যদি 5 prime হয় 3 prime entry parallel directionত থাকে গতিকে the enzyme then cut both strand যিকোনো এডাল নহয় দুইডাল ষ্ট্ৰেণ্ডকে কাটিব of the DNA within that sequence মানে মনত আছে না মই যে কৈছিলো ৰিকগনাইজ কৰিব তাৰপিছত বাইন্ড হ'ব এটা স্পেসিফিক ৰিজন সেই স্পেসিফিক ৰিজনটো কোৱা হয় ৰিকগনিশন সিকোয়েন্স ইয়াতে বাইন্ড হ'ল জানিবা ৰেষ্ট্ৰিকশন এনজাইমটো ৰেষ্ট্ৰিকশন এনজাইম য'ত বাইন্ড হ'ব সেইটো কোৱা হয় ৰিকগনিশন সিকোয়েন্স আৰু সেই ৰিকগনিশন সিকোয়েন্সত বাইন্ড হোৱাৰ পিছত সেই ডিএনএ ষ্ট্ৰেণ্ডটো হেডখতে কাটি দিব within that sequence by cleaving the phosphodiester backbone of DNA য'তে ত'তে নাকাটে তাত কাটিব ফসফোডাইএষ্টাৰ বেকবোন অফ ডিএনএ গতিকে ফসফোডাইএষ্টাৰ বনটো কোনটো মই তোমালোকক দেখাইছিলো ডিএনএ ষ্ট্ৰাকচাৰ গতিকে তাত গৈ চাবাগে যে ফসফোডাইএষ্টাৰ বনটো যেটো ওয়াটাৰ মলিকুল যে ওলাই গৈছিলে ফসফেট লগত বাইন্ড হতে গতিকে 3 প্ৰাইমৰ লগত বাইন্ড হৈছিল সুগাৰৰ যেটো ডিঅক্সিৰাইবোজ সুগাৰ তাৰ 3 প্ৰাইম লগত যে বাইন্ড হৈছিল ফসফেটো তাৰপা ওয়াটাৰ মলিকুলটো ওলাই গ'ল সেই ফসফোডাইএষ্টাৰ বন হোৱা ফসফোডাইএষ্টাৰ যে ফৰ্ম হৈছিলে সেই ফসফোডাইএষ্টাৰ বনবোৰ ক্লিভ কৰি দিব বুজি পালা গতিকে হাইড্ৰোজেন বন নহয় হাইড্ৰোজেন বন থাকে না দুটা বেছ পেয়াৰৰ মাজত সেইবিলাকত ক্লিভ নকৰে ইহঁতে ফসফোডাইএষ্টাৰ বনবিলাক টাৰ্গেট কৰে গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ এনসিইআৰটি অৰ নিট এক্সাম কি ৰেষ্ট্ৰিকশন এনজাইমে কোড ক্লিভ কৰে কোনটো বন ব্ৰেক কৰে গতিকে তোমালোকে লাগিব ফসফোডাইএষ্টাৰ বন আৰু তোমালোকে হাইড্ৰোজেন বন লিখিলে নহব গতিকে এইবিলাক হৈছে কনসেপচুৱেল কোৱেশ্চন এক মাৰ্কৰ কাৰণে আহি যায় সুধি দিয়ে গতিকে এনসাইটি হওক বা মেডিকেল হওক এইবিলাকত কোন ৰেষ্ট্ৰিকশন এনজাইমে কোড ক্লিভ কৰে এইটো অপচন দি দিব ফসফোডাইএষ্টাৰ বন হাইড্ৰোজেন বন তেনেকে এক্সাম 4টা মান অপচন দিব তাৰ ওপৰত এটা চুজ কৰিব লাগিব গতিকে শুদ্ধ উত্তৰটো হৈছে ফসফোডাইএষ্টাৰ বন আৰু ৰিকগনিশন সিকোয়েন্স কি এটো এটা এই দুটা কোৱেশ্চন তোমালোকে পাবা তাৰ পিছত চোৱা এইটো এটা ব্যাকটেৰিয়া লটস অফ ব্যাকটেৰিয়াফাজ আহিছে আৰু ব্যাকটেৰিয়াটোক এটেক কৰিছে এনিমেশনটো দেখিছানে তাৰপিছত ব্যাকটেৰিয়াফাজে ৰিলিজ কৰে এটা ৰেষ্ট্ৰিকশন এনজাইম যেটো এটো কাট মাৰি আছে যে হেতু আছে ৰেষ্ট্ৰিকশন এনজাইম এই ৰেষ্ট্ৰিকশন এনজাইমটোৱে ফৰেন ডিএনএ বিলাকক কাট কৰিছে দেখিছানে ফৰেন ডিএনএ বিলাকত কাট কৰিবনে সিহঁতৰ ফাংচনটো লেছ কৰি পেলাইছে ফাংচনলেছ কৰি পেলাইছে গতিকে ৰেষ্ট্ৰিকশন এনজাইম হৈছে এটা মলিকুলাৰ সিজাৰ এইখন কটাইখনৰ নিচিনা কেচিখনৰ নিচিনা দেখাইছে যে চোৱা হেতু হৈছে মলিকুলাৰ সিজাৰ গতিকে মই এটা প্ৰশ্ন তোমালোকক কৈছিলো যে ৰেষ্ট্ৰিকশন এনজাইমটো সিনথেসিস কৰে এই ৰঙা কালাৰ হৈ আছে যে ডিএনএ সেই ডিএনএটো ৰেষ্ট্ৰিকশন এনজাইমটো সিনথেসিস কৰে কিন্তু ৰেষ্ট্ৰিকশন এনজাইমৰ মেইন ফাংচন ডিএনএ মলিকুল কাট কৰা গতিকে ইটো নিজৰ ব্যাকটেৰিয়াল ডিএনএটো কাটিব পাৰিলেহেঁতেন ইউটোটো এটা ডিএনএ কিয় নাকাটিলে কোৱেশ্চনটো বুজি পাইছানে ব্যাকটেৰিয়াল ডিএনএটো সিনথেসিস কৰে ব্যাকটেৰিয়াল ডিএনএ কাট মৰা এটা এনজাইম হেতু আছে ৰেষ্ট্ৰিকশন এনজাইম গতিকে ব্যাকটেৰিয়াল ডিএনএটো ইটসেলফে ডিএনএ তেন্তে হে ৰেষ্ট্ৰিকশন এনজাইমটো ব্যাকটেৰিয়াল ডিএনএটো কাট নকৰি ফৰেন ডিএনএটো কাট কৰিলে গতিকে কেনেকৈ হি ৰিকগনাইজ কৰিলে যে এটো মোৰ নিজৰ ডিএনএ এটো ফৰেন ডিএনএ গতিকে ব্যাকটেৰিয়াটোৱে নিজকে বচাবলৈ নিজৰ ডিএনএটো বচাবলৈ ইহঁতে কি কৰে নিজৰ ডিএনএটো ইয়াত লিখিছে দা ডিএনএ অফ ব্যাকটেৰিয়াল সেল ইজ প্ৰটেক্টেড ফ্ৰম দা সেলছ own restriction enzyme নিজৰ restriction enzyme বা নিজকে বচায় ব্যাকটেৰিয়াল ডিএনএটো by addition of methyl group to adenosine and cytosine within the sequence recognized by the enzymes গতিকে
এডেনিন আৰু সাইটোসিনত গৈ পিনে ইহঁতে মিথাইলেটেড কৰি দিয়ে, যাৰ কাৰণে মিথাইলেটেড হৈ থকাৰ কাৰণে এই ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে নিজৰ সেলফ ডিএনএটো কোনো ধৰণৰ মানে অপকাৰ সাধন নকৰে বা কাট নকৰে। সিহঁতে সদায় আনমিথাইলেটেড ডিএনএ, যেনে ফৰেইন ডিএনএ বিলাক আনমিথাইলেটেড হৈ থাকিব, সিহঁতক কাট কৰে। মনত থাকিব। তাৰপিছত সেই ৰেষ্ট্ৰিকশ্যন এনজাইম একচুৱেলি এটা নিউক্লিয়াছ হয়, এইবিলাকক নিউক্লিয়াছ এনজাইমৰ আণ্ডাৰত পৰে। গতিকে তোমালোকে প্ৰথমতে যেতিয়া আৱিষ্কাৰ হৈছিলে তাক নিউক্লিয়াছ বুলিয়ে আৱিষ্কাৰ হৈছিলে, নিউক্লিয়াজেছ। গতিকে নিউক্লিয়াজেছ দুই প্ৰকাৰ, এটা হৈছে এণ্ডোনিউক্লিয়াছ আৰু এটা হৈছে এক্সোনিউক্লিয়াছ। মানে যিটো ডিএনএ কাট কৰা এনজাইমবিলাক দুই প্ৰকাৰ, এটা হৈছে এণ্ডোনিউক্লিয়াছ আৰু এক্সোনিউক্লিয়াছ। যি এণ্ডোনিউক্লিয়াছে কি কৰে, ব্ৰেক ইণ্টাৰনেল ফস্ফোডাইএষ্টাৰ বন্ড। ইয়াত চোৱা ইণ্টাৰনেল বুলি কৈছে, ফস্ফোডাইএষ্টাৰ বন্ড ডিএনএ ডালৰ, এডাল যদি ডিএনএ হয় দীঘল থাকে, ডিএনএ বহুত দীঘল থাকে, ডিএনএ ডালৰ ভিতৰত মানে ইণ্টাৰনেল পজিশ্যন, এডাল যদি চোৱা বহুত দীঘল হয় নাই, ডিএনএ ডালৰ মাজত কাটে ইণ্টাৰনেল ফস্ফোডাইএষ্টাৰ বন্ড। এইটো ইকোৱানটো দেখিছা, ৰেষ্ট্ৰিকশ্যন এনজাইম দেখাইছে আৰু কেঁচি মলিকুলাৰ চিজাৰ বুলি কোৱাৰ কাৰণে চিজাৰ এখন দেখাই দিছে। ই ডট 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 মৰা অংশটোত এটা কাট কৰে আৰু কটাৰ পিছত দেখিছা য়েল্লো পাৰ্টটো এখাই গৈছে, ফস্ফোডাইএষ্টাৰ বন্ডটো ভাঙি দিছে, জি আৰু এ মাজত ভাং খাইছে আৰু এইপিনে উল্টা চাইডে জি আৰু এ চাইডে ভাং খাইছে। এডাল এডাল ডিএনএ, এডাল এডাল ডিএনএ, এডাল এডাল ডিএনএ, ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ, বেছবিলাক কমপ্লিমেণ্টাৰী, এ লগত টি, জি লগত চি, এ লগত টি, কমপ্লিমেণ্টাৰী বেছ পায়, সেইকাৰণে ডাবল ষ্ট্ৰেণ্ডেড হয়। গতিকে ওপৰৰ ষ্ট্ৰেণ্ডডালৰ জি আৰু এ নিউক্লিঅটাইডৰ মাজত কাট খাইছে, মানে ইয়াত থকা ফস্ফোডাইএষ্টাৰ বন্ডটো ব্ৰেক কৰিছে, আৰু সিডাল ষ্ট্ৰেণ্ডৰ এই অংশটোত থকা ফস্ফোডাইএষ্টাৰ বন্ডটো ব্ৰেক কৰি দিছে, যাৰ ফলত দুইডাল ডিএনএ সিটোৰ পৰা সিটো এখাই গৈছে। গতিকে প্ৰথমতে এডালেই আছিলে, লাষ্টত যেতিয়া ফস্ফোডাইএষ্টাৰ বন্ডবোৰ ভাং খাই গ'ল, তাৰপিছত এডালৰ পৰা এডাল এখাই গ'ল। ইয়াক এনেকে ডাইজেশ্যন কৰে এণ্ডোনিউক্লিয়াছ এনজাইমবিলাকে, ব্ৰেক কৰে বা ডাইজেশ্যন কৰা বুলি কোৱা হয় প্ৰেক্টিকেলি। গতিকে ব্ৰেক যদি কৰে, কিহে কৰে, এনেকুৱা ব্ৰেক এণ্ডোনিউক্লিয়াছবিলাকে কৰে। আৰু এক্সোনিউক্লিয়াছে কি কৰে, ৰিমুভ নিউক্লিঅটাইডছ, ৰিমুভ নিউক্লিঅটাইডছ, এইবোৰ প্ৰতিটো একোটা একোটা নিউক্লিঅটাইড মনত আছে ন, ৰিমুভ নিউক্লিঅটাইডছ ফ্ৰম দ্য এণ্ড অফ এ ডিএনএ মলিকুল, ফ্ৰম দ্য এণ্ড, নট ইণ্টাৰনেল, নট মিডুল, নট ইণ্টাৰনেল, এইবিলাকৰ পৰা নহয়। ডিএনএ ডালৰ যিটো মূৰ থাকে 3 প্ৰাইম মেইন, সেইকাৰণে এইটো 3 ডেজ 5 ডেজ এক্সোনিউক্লিয়াছ এক্টিভিটি, 3 ডেজ 5 ডেজ মানে 3 প্ৰাইমৰ পৰা 5 প্ৰাইমলৈ যোৱা, যিডাল 5 প্ৰাইমৰ পৰা 3 প্ৰাইমলৈ এডাল আছে, এডাল আছে 3 প্ৰাইম টু 5 প্ৰাইম। ইয়াত 3 প্ৰাইম টু 5 প্ৰাইম দেখাইছে নহয় এক্সোনিউক্লিয়াছ, মানে 3 প্ৰাইমৰ পৰা 5 প্ৰাইমলৈ গৈছে। তাৰপৰা এই ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে কি কৰিছে, নিউক্লিঅটাইডবিলাক ৰিলিজ কৰি দিছে, ৰিমুভ কৰিছে, ছুটি হৈ গৈছে। সেইকাৰণে ইয়াতো সেই 3 প্ৰাইমৰ পৰা নিউক্লিঅটাইডবিলাক ৰিমুভ কৰি কৰি গৈ আছে, দেখিছানে? এই টুকুৰা টুকুৰকৈ এইবিলাক হৈছে নিউক্লিঅটাইড। ইয়াত আকৌ এটা কাট মাৰে, নিউক্লিঅটাইড ৰিমুভ নকৰে, সমানে নাকাটে, জি আৰু এৰ মাজত এটা ষ্টিকি এণ্ড ফৰ্ম কৰে। কেনেকৈ ষ্টিকি এণ্ড ফৰ্ম হয় সেইটো মই দেখাম। আৰু ডিফাৰেন্সটো এইটো, এণ্ডোনিউক্লিয়াছে ইণ্টাৰনেল কাট মাৰে আৰু এক্সোনিউক্লিয়াছে ৰিমুভ নিউক্লিঅটাইড ফ্ৰম দ্য এণ্ডছ অফ এ ডিএনএ মলিকুল। মনত ৰাখা, এইটো লিখি থবা লাগিব এইটো, যিহেতু আমাৰ এই হোল প্ৰক্ৰিয়াটোত দুইটা এণ্ডোনিউক্লিয়াছ আৰু এক্সোনিউক্লিয়াছৰ ৰোল আছে। গতিকে তোমালোকে প্ৰতিটো শ্লাইড, প্ৰতিটো ৱৰ্ডে ইম্পৰ্টেণ্ট। যিবিলাক মই ভিতৰত যে মাজে মাজে এটা এটা শব্দ কৈ গৈছো, সেইবিলাকো তোমালোকে মনত ৰাখিবা, পাৰিলে লিখি থবা। Then the first restriction endonuclease hint to always cut a DNA molecule at a particular point by recognizing a specific sequence of 6 base pair. গতিকে ইয়াতে 1 নম্বৰ কুৱেশ্যন পালাই তোমালোকে, 1 মাৰ্কছৰ কুৱেশ্যন পাবাই এইটো। The first restriction endonuclease বুলি যদি সোধে, সেইটো হৈছে hint to, যিটো নোবেল পুৰস্কাৰ পাইছিলে, যি ডিএনএ মলিকুলটো কাট কৰে।
ক'ত কৰে এটা পাৰ্টিকুলাৰ পইণ্ট by recognizing a specific sequence. কৈছিলে নহয় এটা ৰিকগনিশ্যন সিকুৱেন্স স্পেচিফিক সিকুৱেন্স মানে ৰিকগনিশ্যন সিকুৱেন্স তাতহে মানে এনজাইম বিলাকে বাইন্ড ৰিকগনাইজ হয় বাইন্ড হয় তাতহে কাট মাৰে সেই ৰিকগনিশ্যন সিকুৱেন্সটো 6 বেছ পেয়াৰ দুটা কোৱেশ্যন সুধিব পাৰে ৰিকগনিশ্যন সিকুৱেন্স কিমান 6 7 8 9 দি দিব গতিকে কাৰেক্ট আনসাৰটো হৈছে 6 বেছ পেয়াৰ আৰু ফাৰ্ষ্ট ৰেষ্ট্ৰিকচন এন্ডোনিউক্লিয়াছটো হৈছে হিনটো বুঝি পালে আহিব কিন্তু besides hintu we know more than 900 restriction enzymes তাৰ মানে হিনটোক বাদ দিলে আমি 900টা restriction enzyme আৰু পাম that have been isolated from over 230 strains of bacteria each of which recognize defined recognition sequence হিনটোৰ বাহিৰৰ 900টা restriction enzymes আছে সেইটো বুজি পাইছা isolate কৰিছে over 230 strains মানে 230টা বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া বা 900টা ৰেষ্ট্ৰিকচন এনজাইম আবিষ্কাৰ আইসোলেট কৰিছে বুজি পালা এটা বেক্টেৰিয়া এটা এনজাইম উলিয়াব পাৰে এটা বেক্টেৰিয়া দুটা এনজাইম উলিয়াব পাৰে হয়নে নহয় সিনথেসিস কৰিব পাৰে সেইকাৰণে 230টা স্ট্ৰেইন অফ বেক্টেৰিয়া মানে ভ্যাৰাইটি বেক্টেৰিয়া স্পেচিছ বিভিন্ন প্ৰকাৰ ই কোলাই ডিএছ5 আলফা এগ্ৰোবেক্টিয়াম এনেকুৱা টাইপৰ নাম থাকে ন বেক্টেৰিয়া এটা তেনেকুৱা 230টা স্ট্ৰেইনছ আছে যিবিলাকৰ পৰা 900টা ৰেষ্ট্ৰিকচন এনজাইম আইসোলেট কৰিছে গতিকে এটা এটা কোৱেশ্চন পাইছো মই আগত আহিছে যে এতিয়ালৈকে কিমান ৰেষ্ট্ৰিকচন এনজাইম আৱিষ্কাৰ হৈছে আৰু কিমানটা ষ্ট্ৰেইনৰ পৰা আৱিষ্কাৰ কৰিছে আহিব পাৰে আৰু সেই 900টা ৰেষ্ট্ৰিকচন এনজাইমে recognize different recognition sequence এডাল ডিএনএ মই বনবিলাক এডাল দুডালকে ৰাখিছো ইয়াত মাউসে একচুয়ালি অসুবিধা হয় যদি হিনটোৱে এই জায়গাডোখৰ যদি ৰিকগনাইজ কৰে আৰু এটা এনজাইম আছে সেইটো মই নামটো কৈছো ইকো আৰ1 ই কিন্তু এই জায়গাডোখৰ ৰিকগনাইজ নকৰে ইয়াৰ নিজৰ ৰিকগনিশ্যন সিকুৱেন্স থাকিব ধৰি লোৱা এইডোখৰ ধৰি লোৱা আৰু এটা এনজাইমৰ নাম কৈছো PST1 এইটো এটা ৰেষ্ট্ৰিকচন এনজাইম এন্ডোনিউক্লিয়াছ ই কোড কৰিব এই দুটা জায়গাত এৰি বাকি কিছুমান ইহঁতৰ নিজৰ ৰিকগনিশ্যন সিকুৱেন্স আছে ৰিকগনিশ্যন সিকুৱেন্স মানে 6 নিউক্লিওটাইডৰ এটা সিকুৱেন্স সেই 6 নিউক্লিওটাইড সিকুৱেন্সটো হিনটো ইকো আৰ1 PST1 এইবিলাকৰ কাৰণে বেলেগ বেলেগ হয় ইহঁতৰ ATGC বেলেগ বেলেগ কম্বিনেশনত থাকিব হেতুকে ৰিকগনিশ্যন সিকুৱেন্স হ'ব 900টা ৰেষ্ট্ৰিকচন এনজাইমৰ কাৰণে 900টা ৰিকগনিশ্যন সিকুৱেন্স থাকিব পাৰে বা কিছুমান এনজাইমৰ কাৰণে একেডোখৰ জায়গাতে থাকে ৰিকগনিশ্যন সিকুৱেন্স এটো পাবা আৰু অলপ ষ্টাডি কৰিলে পাবা গতিকে এনেকুৱা হিনটো ইকো আৰ1 PST1 900টা ৰেষ্ট্ৰিকচন এনজাইম আছে তেনেকে জো এক্সবাৰ1 ইকো আৰভি PFU তাৰপিছত ND1 XCM1 এইবিলাক আছে ৰেষ্ট্ৰিকচন এনজাইম তাৰপিছত Each restriction enzyme recognize a specific palindromic sequence in a DNA. গতিকে হে ছটা বেছ পেয়াৰটো যে যেটো ৰিকগনাইজ কৰে ৰেষ্ট্ৰিকচন এনজাইমে যে ছটা বেছ পেয়াৰ ৰিকগনাইজ কৰে হে সিকুৱেন্সটো আকৌ প্যালিন্ড্ৰমিক সিকুৱেন্স বুলি কৈছে একো ভয় কৰিবলগীয়া নাই সেই ৰিকগনিশ্যন সিকুৱেন্সটো থাকিব ছটা বেছ পেয়াৰ কিন্তু প্যালিন্ড্ৰম হ'ব লাগিব ইহঁতৰ ক্ৰাইটেৰিয়া থাকিব বোলে মোৰ ছটা বেছ পেয়াৰ লাগিব কিন্তু প্যালিন্ড্ৰম অৰিয়েন্টেশ্যন মানে প্যালিন্ড্ৰমিক থাকিব লাগিব গতিকে হোৱাট ইজ প্যালিন্ড্ৰমিক চোৱা these are groups of letter প্যালিন্ড্ৰম বুলি ক'লে কি হয় প্যালিন্ড্ৰমিকৰ কথা কোৱা নাই মই প্যালিন্ড্ৰম these are groups of letter that form the same words when read both forward and backward মালায়ালাম শব্দটো যদি চোৱা এটো এটা আছে প্যালিন্ড্ৰম এটা আমি ইয়াক কিয় প্যালিন্ড্ৰম বুলি কম as against a word palindrome where the same word is read in both directions. The palindrome in DNA is a sequence of base pair that reads same on the two strands when orientation of reading is keep the same. তাহলে চোৱা মালায়ালাম wordটো মই যদি ফৰৱাৰ্ড ডাইৰেকশনত পঢ়ো MALAYALAM মালায়ালাম যদি মই বেকৱাৰ্ড ডাইৰেকশনৰ পৰা পঢ়ো MALAYALAM আগৰ পৰা পঢ়িলেও যেটো মিনিং বুজায় পিছৰ পৰা পঢ়িলেও একেই বুজায়
এই এনেকুৱা সিকোয়েন্স বিলাকক কোৱা হয় পেলিন্ড্ৰম সিকোয়েন্স গতিকে এই এনেকুৱা টাইপৰ সিকোয়েন্স যদি m টো এটা নিউক্লিওটাইড ধৰা a টো যদি নিউক্লিওটাইড l টো নিউক্লিওটাইড হয় এটো মালায়ালামটো এটা এক্সাম্পল কিন্তু এনেকুৱা যদি তুমি ডিএনএ লেভেলত চোৱা তেতিয়া পেলিন্ড্ৰমিক সিকোয়েন্স পাবা পেলিন্ড্ৰম পাবা বুজি পালা মই এক্সাম্পল হিচাপে মালায়ালামটো দেখালো যেটো তোমালোকৰ কিতাপত আছে গতিকে তেনেকুৱা এটা সিকোয়েন্স হৈছে তোমাৰ এনিমেশনত দেখাইছে সব ফৰৱাৰ্ডত মালায়ালামৰ যেনেকৈ অৰ্থ বুজায় তেনেকৈ বেকৱাৰ্ডতো বুজায় তেনেকুৱা পেলিন্ড্ৰম এটা সিকোয়েন্স আছে GAATTC 5 প্ৰাইম টু 3 প্ৰাইম যিডাল ডিএনএ তুমি যদি 5 প্ৰাইমৰ পৰা 3 প্ৰাইমলৈ পঢ়া এইপিনৰ পৰা পঢ়া GATTC এনেকৈ বেকৱাৰ্ডৰ পাও ৰিভাৰ্স টাইপৰ পৰা যদি পঢ়া একে GATTC এইবিলাক হৈছে ৰিকগনিশ্যন সিকোয়েন্স বুজি পালা recognition sequence for whom restriction enzyme এইবিলাক হৈছে recognition sequence যিবিলাক পেলিন্ড্ৰমিক হয় তাৰমানে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ডাইৰেকশ্যনৰ পৰা পঢ়োতে একেই মিনিং বুজা আৰু ইহঁতে ৰেষ্ট্ৰিকশ্যন এনজাইম বিলাক ইয়াতে বাইন্ড হৈ পেনে ইয়াতে ক্লিভ কৰে বুজি পালা recognition sequence তে ক্লিভ কৰে এনেকে দেখাই যায় গতিকে recognition sequence এনেকুৱা এটা সিকোয়েন্স যেটো পেলিন্ড্ৰমিক হয় আৰু ইয়াত আহি পেনে ৰেষ্ট্ৰিকশ্যন এনজাইম বিলাকে 900টা এনজাইমৰ recognition sequence বেলেগ বেলেগ থাকে এনেকুৱা পেলিন্ড্ৰমিক সিকোয়েন্সে থাকে 900টাৰ কাৰণে আৰু প্ৰতিটোৱে কি হয় পেলিন্ড্ৰম হয় 6টা বেছ পেয়াৰ হয় আৰু ইয়াতে ৰেষ্ট্ৰিকশ্যন এনজাইম বিলাক বাইন্ড হৈ পেনে কি ক্লিভ কৰে ডিএনএটো গতিকে বুজি পাইছে যদি বুজি নাই পোৱা আকৌ এবাৰ চোৱা যদি কিবা ডাউট থাকে মোক সুধিবা মই ভাবো বুজি পাব লাগে এইবিলাক ইমান ধুনীয়াকৈ দেখাইছো যেতিয়া বুজি পাব লাগে আৰু নাপালে মানে মোক সুধি কিবা যদি ডাউট থাকে তোমালোকে মোক সুধিবা সো নেক্সট ক্লাছত আমি এই বিষয়ে পঢ়িম ৰবা ক্লোনিং ভেক্টৰ বিষয়ে পঢ়িম নহয় পলিমাৰেজ আৰু লাইগেজৰ বিষয়ে অলপ কম আজি যেহেতু গোটেই হোল ক্লাছ এক্সটেনশন এনজাইমৰ বিষয়ে ক'লো ক্লোনিং ভেক্টৰ বিষয়ে অলপ কম তাৰপিছত আমি কম্পিটেন্ট হষ্টৰ বিষয়ে অলপ কম কম্পিটেন্ট হষ্টৰ বিষয়ে ইমান পঢ়িবলগীয়া নাই কিন্তু জানিব লাগিব পঢ়িবলগীয়া নাই মানে এই দিয়া কথা নহয় কম্পিটেন্ট হষ্টৰ বিষয়ে জানিবই লাগিব কিন্তু কুৱেশ্যন খুব কম কভাৰ কৰে আৰু ইমান টান নহয় এই এনজাইমৰ ক্লোনিং ভেক্টৰটোৱে তোমালোকক বহুত প্ৰব্লেম ক্ৰিয়েট কৰিব মানে কনফিউজন বিলাক বহুত আহি থাকিব সেইকাৰণে ইয়াক তোমালোকে ডিপলি ষ্টাডিও কৰিব লাগিব আৰু ভালকৈ চাবও লাগিব যদি দুইটা যদি ক্লিয়াৰ নহয় আৰডিএনএ টেকনলজি তোমালোকে একো বুজি নাপাবা এতিয়া এই এনজাইমৰ ক্লোনিং ভেক্টৰটো ষ্টাৰ্টিঙতে ক্লিয়াৰ কৰিলা পাছত পিচিআৰ আহিব জেল ইলেক্ট্ৰফৰেজ আৰু বিভিন্ন প্ৰকাৰৰ বস্তু আহিব লাইগেশ্যন আহিব কেনেকৈ লাইগেট হয় ক'ত সোমায় হষ্টত সোমালে সেইবিলাকে আৰু কনফিউজন কৰিব গতিকে এনজাইম দি কিয় কটা যায় কেতিয়া ক্লোন কৰা হয় কেনেকৈ ক্লোন কৰা হয় এইবিলাক লাহে লাহে সিৰিয়েলি তোমালোকে বুজি পাই যোৱা যদি এনজাইমছ যদি বুজি নোপোৱা ক্লোনিং পাছত কিন্তু বুজি নাপাবা গতিকে মই সেইকাৰণে কৈ আছো তোমালোকে বুজি পাবলৈ চেষ্টা কৰা বুজি নাপালে তো মোক সুধিব পাৰে কিন্তু ক্লিয়াৰ হ'ব লাগে ঠিক আছে